নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত মিথুন ৰাশি ব্যক্তিসকলে তেওঁলোকৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাই সম্পূৰ্ণ বৰ্ণন আপোনালোকৰ আগত আগবঢ়োৱা। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে মিথুন ৰাশি ব্যক্তিসকলে এই 2026 বৰ্ষত প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত মিথুন ৰাশি ব্যক্তিসকলৰ বাবে এই বছৰটো খুবেই ভাল হ'ব পাৰে। সম্পত্তিক যিসকলে বিয়াৰ কথা পাতিছে তেওঁলোকে হয়তো এই সম্পৰ্ক গঢ়ি তুলিব পাৰিব। এই সময়ত প্ৰেম আৰু বিবাহৰ বাবে খুবেই ভাল সময় হ'ব আৰু এই সময়ত লাভ মেৰিজৰ সম্ভাৱনা অত্যন্তই প্ৰবল। যদি আপুনি আপোনাৰ প্ৰেম জীৱনৰ কোনো গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আছে তেন্তে এই সময়ে খুবেই ভাল সুযোগৰ ইংগিত দিয়ে। এই বছৰৰ প্ৰথম 6 মাহত প্ৰেম জীৱন আৰু বৈবাহিক জীৱনত ভাৰসাম্য আৰু সমন্বয় অৰ্জন কৰিবলৈ সক্ষম হ'ব। বছৰৰ প্ৰথমাৰ্ধত বিশেষকৈ যেতিয়া বৃহস্পতিয়ে ট্ৰানজিট কৰিব তেতিয়া প্ৰেম আৰু বিবাহিত জীৱনৰ সৈতে গঢ়ি তুলিব এই বিষয়সমূহৰ ইতিবাচক পৰিৱৰ্তন আহিব। বৃহস্পতিৰ ট্ৰানজিটে আপোনাৰ ব্যক্তিত্ব বৃদ্ধি কৰিব, আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিব। আপুনি এনে এক আত্মবিশ্বাস আৰু মনোমোহতা লাভ কৰিব যিয়ে আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব। যদি আপুনি অবিবাহিত তেন্তে এই সময়ত হয়তো নতুন সম্পৰ্কৰ আৰম্ভণি হ'ব। আপুনি হয়তো এনেকুৱা এজনক লগ পাব যিয়ে আপোনাৰ জীৱনলৈ নতুন আশা আৰু সুখ কঢ়িয়াই আনিব পাৰে। এই সময়ছোৱাত আপুনি মুকলিকৈ আপোনাৰ অনুভৱ প্ৰকাশ কৰিবলৈ সাজু থাকিব আৰু আপোনাৰ সম্পৰ্কত যিকোনো সমস্যাৰ সমাধানৰ সুযোগ বিচাৰি পাব পাৰে। জুন মাহৰ পৰা বিবাহৰ যোগ্যসকলৰ বাবে এইটো এটা অতি উত্তম সময়। বিবাহৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। যদি আপোনাৰ পৰিয়ালৰ ভিতৰত আলোচনা চলি আছে তেন্তে এই বছৰৰ প্ৰথমাৰ্ধটোৱেই হ'ব পাৰে সেই দিশৰ সিদ্ধান্ত লোৱাৰ সঠিক সময়। আপোনাৰ সম্পৰ্কত বুজাবুজি আৰু সমন্বয় বিশেষভাৱে প্ৰাধান্য পাব। বিবাহৰ কোনো বাধা নিশ্চিত কৰিব। আপুনি পৰিয়ালৰ সহায় লাভ কৰিব আৰু আপোনাৰ বিবাহৰ পৰিকল্পনা আগুৱাই যোৱাত সহায় কৰিব। নৱেম্বৰ মাহৰ পিছত ৰাহু আপোনাৰ অষ্টম ঘৰলৈ ট্ৰানজিট হ'ব, যাৰ ফলত আপোনাৰ প্ৰেম জীৱন আৰু বৈবাহিক জীৱন হঠাৎ পৰিৱৰ্তন আহিব পাৰে। অষ্টম স্থানত ৰাহুৰ ট্ৰানজিটৰ ফলত আপোনাৰ হয়তো অভাৱনীয় ঘটনা সংঘটিত হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ সম্পৰ্কত উত্তেজনা আৰু বিবাদৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ প্ৰেমৰ সম্পৰ্কত কিছু দূৰত্ব আৰু স্থবিৰতা থাকিব পাৰে। বিশেষকৈ সংগীৰ প্ৰতি সৎ হয় নে নহয় বা লুকাই থকা গোপনীয়তা নিশ্চয়কৈ থাকিব পাৰে। যদিহে আছে আপুনি সাৱধান হওক। মুঠৰ ওপৰত প্ৰেম আৰু বিবাহৰ দৃষ্টিকোণৰ পৰা বছৰৰ প্ৰথমাৰ্ধ অতি শুভ হ'ব। বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ সম্পৰ্কক শক্তিশালী কৰিব আৰু বৈবাহিক সফলতাৰ ইতিবাচক লক্ষণ দেখা পাব। নৱেম্বৰৰ পিছত ৰাহুৰ ট্ৰানজিটে আপোনাৰ প্ৰেম জীৱনলৈ কিছু উত্থান পতন কঢ়িয়াই আনিব পাৰে। গতিকে বছৰৰ শেষত সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো অতি গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত সংযম আৰু প্ৰজ্ঞাৰ ব্যৱহাৰ কৰিলে সম্পৰ্ক আৰু বিবাহত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম
ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত মিথুন ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া প্ৰেম আৰু বৈবাহিক জীৱনৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।